তেখেতৰ পোষ্ট ষ্ট্ৰোক শোল্ডাৰ সাবলাক্সেশন হৈছে। সাবলাক্সেশন মানে হৈছে যিকোনো জইণ্টৰ মানে পাৰ্চিয়েল ডিছলোকেশ্যন। এইটোৰ বিভিন্ন কজ থাকিব পাৰে। তাৰ মেইন কজবিলাক হৈছে ট্ৰমেটিক, নন ট্ৰমেটিক আৰু নিউৰোমাস্কুলাৰ। তেখেতৰ সেই কজটো হৈছে নিউৰোমাস্কুলাৰ। শোল্ডাৰ সাবলাক্সেশনটো হয় মেইনলি আপোনাৰ যেতিয়া ৰ'টেটৰ কাফ মাচলটো উইক হয় পোষ্ট ষ্ট্ৰোক হোৱাৰ পিছত, তেতিয়া গ্লিনয়েড কেভিটিৰ পৰা হিউমেৰাছৰ যিটো ব্লেড থাকে, ব্লেডটো মানে পাৰ্চিয়েলভাৱে ওলাই অহাৰ কাৰণে এই প্ৰব্লেমটো হয়। সাবলাক্সেশন হ'লে আমি শোল্ডাৰত চালকাছ চাইন থাকিলে গম পাওঁ। তেখেতৰ ইয়াত চালকাছ চাইন হৈছে, মানে তেখেতৰ শোল্ডাৰ সাবলাক্সেশন হৈছে। তেখেতক আমি এতিয়া ইয়াত বিভিন্ন ধৰণৰ এক্সাৰচাইজ দি আছোঁ। ৰ'টেটৰ কাফ ষ্ট্ৰেংথেনিঙৰ কাৰণে তেখেতক ষ্ট্ৰেংথেনিং এক্সাৰচাইজ কৰোৱা হৈছে, তাৰপিছত পেছিভ ৰেঞ্জ অফ মোশ্যন এক্সাৰচাইজ কৰোৱা হৈছে, আইচোমেট্ৰিক এক্সাৰচাইজ কৰোৱা হৈছে। প্ৰিভেনশ্যনৰ কাৰণে আমি তেখেতক ভালনাৰেবল মুভমেণ্টবিলাক এভইড কৰিব দিছোঁ আৰু প্ৰপাৰ পজিশ্যনিং কৰাইছোঁ আমি। আৰু আমি পেইনৰ কাৰণে টেন্স আৰু ডেল্টইড মাচলটো এক্টিভেট কৰিবলৈ মাচল ষ্টিমুলেটৰ ব্যৱহাৰ কৰি আছোঁ।